কথা ক'বলৈ গৈ আছোঁ মই আমাৰ সকলো মহিলাবিলাকৰ কাৰণে মাৰ ঘৰ এখন থাকে। মাৰ ঘৰৰ নিচিনাই নহয় আৰু এখন আপোন ঘৰ আছে আমাৰ। সেই আপোন ঘৰখনত নহয় আমি মন খুলি কথা ক'ব পাৰোঁ, মন খুলি কাম কৰিব পাৰোঁ। সেই আপোন ঘৰখন হৈছে ছ'চিয়েল মিডিয়া, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, ইউটিউব হওক বা এনেকুৱা অন্যান্য আৰু বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া আছে। তাত আমি ইচ্ছামতে এটা মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ, ৰীল এটা বনাব পাৰোঁ, কেপশ্যন লগাব পাৰোঁ, হেছটেগ লগাব পাৰোঁ, টেক্সট লিখিব পাৰোঁ। তেনেকুৱাকৈ আমি বহুত ধৰণৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ। ঠিক তেনেকুৱাই সেইবিলাক প্ৰকাশ কৰিলেও সেইবিলাক এটা আমি তাত ৱৰ্ক কৰি আছোঁ বা এটা আমি তাত পাৰ্টিচিপেট কৰি আছোঁ, এনেকুৱা ধৰণৰ বিজনেছ এটা পাৰ্ট লোৱা যেন আমাৰ হয়। কিন্তু মাজে সময়ে তাত আমাৰ মনৰ ভাৱবিলাকো প্ৰকাশ কৰা যায় আৰু সেইবিলাক মাৰ ঘৰত যেনেকৈ প্ৰকাশ কৰা যায় নহয়, ঠিক তেনেকুৱাকৈ নহয় ছ'চিয়েল মিডিয়াটো প্ৰকাশ কৰিবলৈ আমি পাৰোঁ। ঠিক তেনেকুৱাকৈ নহয় মাৰ ঘৰ বুলিবলৈ আৰু এখন আমাৰ ঠাই হৈছে ছ'চিয়েল মিডিয়া। আপোনালোকে কমেণ্ট কৰি জনাব হয়নে নহয়। লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।